সকলো শপত নিৰ্মাণ হৈ আছে আৰু যেহেতু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে সৰুসজাই ষ্টেডিয়ামত দেখিবলৈ পোৱা গৈছে লক্ষ লক্ষ লোকৰ সমাগম আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল জুবিন গাৰ্গৰ অনুৰাগী সেই অনুৰাগীসকলে শেষবাৰৰ বাবে বিদায় জনাইছে জুবিন গাৰ্গক দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি বিগত 3 দিন ধৰি এইসমূহ দৃশ্যাংশ দেখুৱাই গৈছোঁ আচলতে জুবিন গাৰ্গ অবিহনে অসমবাসী আচলতে ভাবিবই নোৱাৰে কিন্তু যেহেতু সেই যি কঠোৰ বাস্তৱ সেই কঠোৰ বাস্তৱটো যেহেতু মানিবলগীয়া হৈছে আৰু সেই কঠোৰ বাস্তৱ মানিয়েই দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত যেহেতু শেষ বিদায় জনোৱা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাইলৈ পুৱা এই স্থানৰ পৰা লৈ যোৱা হ'ব জুবিন গাৰ্গৰ নশ্বৰ দেশ লৈ যোৱা হ'ব আৰু জোৰাবাটৰ যি স্থানত ইতিমধ্যেই চৰকাৰে ঘোষণা কৰিছে সেই স্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব কিন্তু আমি এইখিনি মুহূৰ্তত দৃশ্যাংশ দেখুৱাই গৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা যিসকল অনুৰাগী আহিছে সেই অনুৰাগীসকলে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আজিৰ দিনটোত আমি যদি চাওঁ যে নিশাৰ যি পৰিৱেশৰ সৃষ্টি হৈছিল সেই একেই পৰিৱেশ এতিয়াও অব্যাহত আছে কাৰণ শেষবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ বিচাৰিছে জুবিন গাৰ্গক লৈ আৰু বহু আশা আছিল কাৰণ যিহেতু তেওঁৰ বয়সো বৰ বেছি নাছিল গতিকে আৰু হয়তো কিছু বছৰ জীয়াই থকা হ'লে আৰু অধিক যি তেওঁৰ অৱদান সেই অৱদান আগবঢ়াই গ'ল ইতিমধ্যে তেওঁ 40টা ভাষাত 38,000ৰো অধিক গীত গাই অসমবাসীক মহিয়ান কৰিছে অসমবাসীক গৌৰৱাই তুলিছে আৰু জুবিন গাৰ্গ অবিহনে অসমবাসী যি ভাবিবই নোৱাৰা যি পৰিৱেশ সেই পৰিৱেশ যেন আজি মানি ল'বলৈ বাধ্য হৈছে আমি দেখুৱাইছোঁ এইখিনি মুহূৰ্তত জুবিন গাৰ্গ অন্তিম শয়নত আছে আৰু এই অন্তিম শয়নতে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে অন্তিমটো বিদায় দিছে জুবিন গাৰ্গৰ গীত আওৰাই থকা হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুগামী সেই অনুগামীসকলে জুবিন গাৰ্গৰ গীত আওৰাইছে তাৰ সমান্তৰালভাৱে আমি এইখিনি মুহূৰ্তত এক অপূৰণীয় ক্ষতি আমাৰ সকলোৰে কাৰণে বহুত ক্ষতি মানে এই ক্ষতিপূৰণ হৈ যাব আৰু থেংক ইউ নিশ্চয় আচলতে এইখিনি মুহূৰ্তত আমি দেখুৱাই গৈছোঁ যে জুবিন গাৰ্গৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰি দিয়া হৈছে অজস্ৰ গুণমুগ্ধ আহিছে আৰু অজস্ৰ গুণমুগ্ধই কোনোৱে যদি পুষ্পাঞ্জলি অৰ্পণ কৰিছে কোনোৱে অসমৰ আদৰৰ গামোচাখন জুবিন গাৰ্গক দিছে দি ইয়াৰ পৰা ওলাই গৈছে শেষবাৰৰ বাবে চোৱাৰ হেঁপাহ প্ৰতিগৰাকী অসমীয়াৰ কাৰণ আজিৰ পাছত কাইলৈ দিনটোত যিহেতু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব গতিকে কাইলৈৰ পাছত এই জুবিন গাৰ্গৰ যি পাৰ্থিৱ শৰীৰ এই পাৰ্থিৱ শৰীৰ কোনেও আৰু দেখা নাপাব অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব লাগিব কাইলৈ দিনটোত ইতিমধ্যে চৰকাৰে সকলোখিনি কাম আগবঢ়াইছে গতিকে সেই অশ্ৰুসিক্ত নয়নেৰে কোনেও আচলতে বিদায় দিম বুলি আশা কৰা নাছিল কিন্তু আজিৰ দিনটোত সেই যেন যি কঠোৰ বাস্তৱ সেই কঠোৰ বাস্তৱ মানি ল'বলগীয়া হৈছে আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ আমি পুনৰ কথা পাতিম জুবিন দাক বিদায় দিব নোৱাৰি উপায় নাই আৰু কি ক'ম মনৰ পৰা নাযায় কেতিয়াও আৰু সদায় থাকিব জুবিন দা আমাৰ লগত সদায় একদম ভাষা নাই ক'বলৈ কি ক'ম আৰু নিশ্চয় সদায় জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব মনৰ মাজত জীয়াই ৰাখিব লাগিব জুবিন দাক বিদায় দিব নোৱাৰি জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল যিগৰাকী নেকি ব্যক্তিয়ে আজি অসম চৰকাৰে তেনেধৰণৰ গৰীব দুখীয়াক সহযোগ কৰিব পৰা নাই কিন্তু জুবিন গাৰ্গে আজি অসমৰ প্ৰতিগৰাকী গৰীব জনসাধাৰণকে নহয় এয়া শিশুৰ পাই কিশোৰৰ পাই একদম বৃদ্ধলৈকে প্ৰতিগৰাকীৰ আদৰৰ জুবিন গাৰ্গ আমাৰ মনত সদায় জীয়াই থাকিব জুবিন গাৰ্গ হৃদয়ত জীয়াই থাকিব কিন্তু আমাৰ এটা দাবী আছে সেই হ'ল জুবিন গাৰ্গৰ আজি যি অৱস্থা হ'ল সেই যি দুৰ্ঘটনা হ'ল সেই ঘটনাৰ উচিত তদন্ত কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয় জাতীয় হত্যা পৰিচয় দিয়ক যে জুবিন গাৰ্গৰ উচিত তদন্ত হ'ব এয়া আমাৰ দাবী নিশ্চয় এই তদন্ত হ'ব লাগিব কাৰণ অসমবাসীৰ সম্পদ অসমবাসীৰ হিয়াৰ আমঠু অসমবাসীৰ আদৰৰ যি আচলতে অসমবাসীৰ স্বাভিমান গৌৰৱ আৱেগ সেইগৰাকী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল গতিকে ইয়াৰ উচিত তদন্ত হ'বই লাগিব যিসমূহ অভিযোগ উত্থাপন হৈ আছে সেই অভিযোগসমূহৰ এটা এটাকৈ তদন্ত হ'ব লাগিব সেয়া সকলোৱে বিচাৰিছে আৰু সেয়া আমিও বিচাৰিছোঁ আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ এয়া হৈছে জুবিন গাৰ্গৰ প্ৰতি থকা ভালপোৱা জুবিন গাৰ্গৰ প্ৰতি থকা মৰম জুবিন গাৰ্গৰ প্ৰতি থকা স্নেহ কাৰণ যেতিয়াই জুবিন গাৰ্গৰ সেই
কঠোৰ যিটো খবৰ সেই খবৰটো যেতিয়া আহিছিল আৰু সেই খবৰটো অহাৰ পাছৰ পৰা সেই একেই পৰিৱেশ দেখা পোৱা গৈছে। প্ৰতিগৰাকী অসমীয়াই কান্দিছে, প্ৰতিগৰাকী অসমবাসী কান্দিছে, প্ৰতিগৰাকী ভাৰতীয়ই কান্দিছে, প্ৰতিগৰাকী শিল্পীয়ে কান্দিছে, প্ৰতিগৰাকী সাহিত্যিকে কান্দিছে, প্ৰতিগৰাকী সাংবাদিকে কান্দিছে আৰু সেই কান্দনৰ মাজেৰে আজি জুবিন গাৰ্গক বিদায় দিবলগীয়া হৈছে। কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। প্ৰতিগৰাকী লোকৰে চকুত চকুলো অশ্ৰুসিক্ত নয়নেৰে জুবিন আৰু আমাৰ ৰূপম দলৰ সৈতে এই মুহূৰ্তত সংযোগ বিচ্ছিন্ন হৈছে। আমি পুনৰ তেওঁৰ কাষলৈ যাম আৰু এই মুহূৰ্তত আমি সৰুসজাইৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। একেই পৰিৱেশ সৰুসজাইত লাখ লাখ অনুৰাগী এতিয়াও ৰৈ আছে, এতিয়াও বহু অনুৰাগী আহি আছে। তিনিবাৰ ইয়াত ঘূৰিলোঁ এইখিনি জেগাতে, আচলতে এৰি যাবৰ মন নাই। আমি আচলতে জুবিন দা এজন আচলতে শিল্পী নহয়, তেওঁ আমাৰ অসমৰ এটা সম্পদ আছিল, এটা অনুষ্ঠান আছিল। কি ক'ম আৰু ভাষা নাই। আমি অসমে আজি গোটেই অসমখন আজি অন্ধকাৰ হৈ গৈছে। কোনেও আজি শান্তিত শুব পৰা নাই, কোনো খাব পৰা নাই, ভাষা নাই আৰু ক'বলৈ। উশাহ ল'ব আচলতে ভালকৈ উশাহ ল'ব পৰা নাই। বহুত বেয়া লাগিছে আৰু ক'বলৈ ভাষা নাই আৰু। নিশ্চয় ক'বলৈ ভাষা নাই। আজি অসমবাসী শুব পৰা নাই। যেতিয়াই খবৰটো আহিছিল সেই খবৰটো অহাৰ পাছৰ পৰা প্ৰতিগৰাকী অসমীয়াই যেন শুব পৰা নাই। তিনিটা দিন তিনিটা নিশা প্ৰতিগৰাকী লোকেই উজাগৰি নিশা কটাইছে, প্ৰতিগৰাকী অসমীয়াই উজাগৰি নিশা কটাইছে। কাৰণ জুবিন দা অবিহনে তিনিটা দিন ভাবিবই নোৱাৰা কথা। কাৰণ জুবিন দাই যিখিনি গীত অসমবাসীৰ বাবে দি গ'ল, জুবিন দাই যিখিনি অৱদান অসমীয়া সমাজৰ বাবে আগবঢ়াই গ'ল, সেই অৱদানে প্ৰতিগৰাকী লোকৰ মাজত, প্ৰতিগৰাকী লোকৰ মনৰ মাজত, হৃদয়ত জুবিন গাৰ্গক জীয়াই ৰাখিব। সেয়া সকলোৱে মানি ল'ব লাগিব। জুবিন গাৰ্গৰ যি সেই ৩৮,০০০ গীত, সেই ৩৮,০০০ গীতে প্ৰতিগৰাকী অসমীয়াৰ মনত, প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত জীয়াই থাকিব। আৰু সেয়ে জুবিন গাৰ্গক আজি প্ৰাণৰ জুবিন গাৰ্গক বিদায় দিবলৈ অপৰাগ হৈছে। কোনো বিদায় দিব বিচৰা নাই। অন্তিম শয়নত জুবিন গাৰ্গ আছে, কিন্তু কোনেও ভবা নাই যে জুবিন দা আমাৰ মাজত নাই। সেই কথা কোনেও উপলব্ধি কৰিব পৰা নাই। সেই যি অভিশপ্ত ছিংগাপুৰৰ যি নৰ্থ ইষ্ট ফেষ্টিভেল, সেই অভিশপ্ত ছিংগাপুৰৰ সেই দিনটো কোনেও পাহৰিব নোৱাৰিব। কাৰণ সেই দিনটোত, যোৱা শুকুৰবাৰৰ দিনটোত আমাৰ মাজৰ পৰা তেওঁৰ প্ৰাণ লৈ গৈছিল ভগৱানে। আৰু সকলোৱে আশা কৰিব ভগৱানে তেওঁৰ আত্মা পুনৰ অসমলৈ ঘূৰি আহক, পুনৰ অসমত জন্মগ্ৰহণ কৰক, পুনৰ অসমত নতুন জুবিন গাৰ্গ ওলাওক। জুবিন গাৰ্গৰ যিখিনি আধৰুৱা কাম, সেই কামখিনি পুনৰ কৰক, সেয়া সকলোৱে আশা কৰিব। আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিবলগীয়া হৈছে জুবিন গাৰ্গক। সকলোৱে কান্দি কান্দি ওলাই আহিছে। এই কান্দোন আচলতে সকলোৰে কান্দি কান্দি ওলাই আহিছে। কি ক'ব এতিয়াতো, চবৰে বুজাব নোৱাৰা ভাষা। আমাৰ থাকিব, আমাৰ অন্তৰত থাকিব তেখেত, আমাৰ হিয়াত থাকিব। তেখেতৰ নশ্বৰ দেহটোৱে আমি ত্যাগ কৰিম, কিন্তু তেখেতৰ আত্মা থাকিব সদায় আমাৰ ওচৰত। আমি তেখেতক মনত কৰিব লাগিব। তেখেত থাকিব। তেখেতে যিখিনি দি গ'ল, আমাক সঁচাই দি গ'ল, সেইখিনি আমি আকোৱালি ল'ব লাগিব। আৰু সেইটো আমি ভাবিব লাগিব পিছত। সেইটোৱে আমাৰ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আজি। নিশ্চয় সেইখিনি হ'ব শ্ৰদ্ধাঞ্জলি। যিখিনি তেওঁ অৱদান আমাৰ বাবে দি গ'ল, সেই অৱদানখিনি আমি জীয়াই ৰাখিব লাগিব। প্ৰত্যেকটো মুহূৰ্ততে তেওঁৰ অৱদানখিনি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আমি জানো যে প্ৰায় তিনিটা প্ৰজন্ম জুবিন গাৰ্গৰ অনুৰাগী, আৰু এই জুবিন গাৰ্গক ভাল পায়। প্ৰতিগৰাকী লোকেই জুবিন গাৰ্গক আদৰেৰে সম্ভাষণ জ্বলাই। প্ৰতিটো মুহূৰ্ততে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। জুবিন দাক বিদায় দিব নোৱাৰি সকলোৱে আজি কান্দিছে কেৱল। হয়, আমি সকলোৱে মৰ্মাহত হৈছোঁ। আমাৰ কাৰণে সঁচাকৈ বহুত দুখৰ দিন। আমাৰ গোটেই পৃথিৱীখন, আমাৰ অসমখন উকা হৈ যোৱা যেন লাগিছে। নিশ্চয় আজি প্ৰতিগৰাকী অসমবাসীয়ে কান্দিছে, কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে। দাদা অকণমান কথা পাতিব চেষ্টা কৰিম যে জুবিন দা আমাৰ মাজত নাই, কিন্তু সেই কথা কোনেও মানি ল'ব পৰা নাই। কিন্তু আমি পৃথিৱীত কেতিয়াও আৰু মানিব নোৱাৰিম। যেতিয়া ঘটনাটো ঘটিব তেতিয়া আমি গম পাম যে আমাৰ পটককৈ কেনেকৈ অস্বাভাৱিকভাৱে গুচি গ'ল, অকালতে গুচি গ'ল। কিন্তু তেওঁ মোতকৈ বয়সতো সৰু আমাৰ বহুততকৈ, কিন্তু তেওঁ আৰু বহুত কৰিব পাৰিলে হয়। হি ৱাজ এক্সট্ৰাঅৰ্ডিনাৰী পাৰ্চনেলিটি। মই বহুত একেলগে বহি কথা পাতিছোঁ, কিন্তু এইটো ক্ষতিপূৰণ বা এইটো গেপ হয়তো পূৰাব নোৱাৰিম আমি। গতিকে আমাৰ বহুত দুখ লাগিছিল। লাইফ লং এটা ডেফিচিট থাকি যাব আমাৰ মূৰৰ পৰা বা আমাৰ কালচাৰ। বাইদেউ জুবিন গাৰ্গক বিদায় দিব নোৱাৰি, সকলোৰে কেৱল মনত দুখ। জুবিন এটা আৱেগ।
জুবিন মৰিব নোৱাৰে, আমি আমাৰ মাজত জীয়াই ৰাখিম। তেওঁৰ পাৰ্থিৱ শৰীৰটোহে গৈছে, কিন্তু এই আৱেগটো প্ৰতিটো অসমীয়াৰ হৃদয়ত আজি আছে। এই আৱেগটো আমি জীয়াই ৰাখিব লাগিব। আৰু জুবিনে যেনেকৈ চবকে জাতি ধৰ্ম নিৰ্বিশেষে চবকে এক কৰি ৰাখিছিলে, আমি আমাৰ জাতিটোক আগুৱাই নিব লাগিব। আৰু তেতিয়াই মোৰ লাগে যে জুবিনৰ আদৰ্শ আৰু শান্তি পাব জুবিনে। নিশ্চয় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিতভাৱে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিল জুবিন গাৰ্গে, সেয়া সকলোৱে জানে। প্ৰতিটো জনগোষ্ঠী প্ৰতিটো জাতিৰ বাবে জুবিন গাৰ্গে গীত গাইছিল। এনে এটা জাতি নাই যিটো জাতিৰ বাবে জুবিন গাৰ্গে গীত গোৱা নাই, আৰু সেই গীতসমূহক আমি জীয়াই ৰাখিব লাগিব। প্ৰতিটো জাতি প্ৰতিটো জনগোষ্ঠীয়ে সেই গীতসমূহক জীয়াই ৰাখিব লাগিব। সুখৰ দিনতো জুবিন গাৰ্গৰ গীত, দুখৰ দিনতো জুবিন গাৰ্গৰ গীত আমি আওৰাও, কাৰণ আমি সকলোৱে জানো যে কাৰোবাৰ যদি দুখ লাগে তেতিয়া জুবিন গাৰ্গৰ গীত আওৰাও, কাৰোবাৰ যদি অধিক সুখ হয় তেতিয়াও জুবিন গাৰ্গৰ গীত আওৰাও। গতিকে সেইধৰণে জুবিন গাৰ্গৰ গীতক আমি জীয়াই ৰাখিব লাগিব। আমি বিগত 3টা দিনত জুবিন গাৰ্গৰ যি এই অন্তিম যাত্ৰাৰ পৰিৱেশ দেখুৱাই আহিছোঁ, আৰু আজিও আমি দেখুৱাই গৈছোঁ জুবিন গাৰ্গৰ যি অন্তিম যাত্ৰা। অজস্ৰ গুণমুগ্ধই আহি জুবিন গাৰ্গক আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা বিদায় দিছে। সকলোৱে এবাৰ দুবাৰ হেঁপাহ সকলোৰে, কাৰণ জুবিন গাৰ্গক শেষবাৰৰ বাবে চাব, আৰু শেষবাৰৰ বাবে চাই অশ্ৰুসিক্ত নয়নেৰে জুবিন গাৰ্গক বিদায় দিব। আমি দৃশ্যাংশ দেখুৱাই গৈছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা। বাইদেউ, জুবিন দাক কেতিয়াও বিদায় দিব নোৱাৰি? হয়, আমি জুবিন দাক কেতিয়াও বিদায় নিদিওঁ। কথাটো হৈছে আমি কেতিয়াও ভবাও নাছিলোঁ, কিন্তু এইটো মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তদন্ত কৰিব বিচাৰিছোঁ যে যিকোনো ধৰণৰ নিউজ আমি পাই আছোঁ। তেখেত আচলতে ইমান সোনকালে বিদায় ব্যক্তি নহয়, আৰু তেওঁৰ বহুত কৰিব লগা কাম আছিল, আমাক দিবলৈ বহুত আছিল, আমি শিকিবলৈ তেখেতৰ পৰা বহুত আছিলে। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেখেতৰ যি হৈছে তদন্ত কৰক, উচিত তদন্ত কৰক, উচিত শাস্তি দিয়ক। নিশ্চয় উচিত তদন্ত হ'ব লাগিব। তেওঁৰ লগত ঘটা প্ৰতিটো ঘটনাৰ উচিত তদন্ত হ'ব লাগিব, উচিত শাস্তি পাব লাগিব। সকলোৱে জুবিন গাৰ্গৰ জয়ধ্বনি দিছে, জয় জুবিন দা বুলি সকলোৱে কৈছে। জুবিন গাৰ্গৰ গীত আওৰাইছে। জুবিন দাই যি কথা কৈ গৈছিল, যিটো গীতৰ কথা কৈছিল যে তেওঁৰ মৃত্যু হ'বৰ দিনা কোনটো গীত বাজিব, সেই গীতটো তেওঁৰ কথা যি কৈ গৈছিল, সেই গীতটোৱে আজি চৌদিশে আওৰাই থকা পৰিলক্ষিত হৈছে। আৰু সেইধৰণেই জুবিন গাৰ্গক আজি অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় জনোৱা হৈছে। আচলতে এই যি 38,000তকৈ অধিক গীত, এই 38,000তকৈ অধিক গীত প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বাজি থাকিব, প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণত বাজি থাকিব, আৰু সেই গীতক লগত ৰাখিয়েই প্ৰতিগৰাকী অসমবাসী জীয়াই থাকিব লাগিব। যিটো কথা কোনেও মানি ল'ব নোৱাৰে আজি পৰ্যন্ত, যদিও জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ সন্মুখত আছে, আজি পৰ্যন্ত কিন্তু কোনো লোকেই মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ আমাৰ মাজত নাই। গতিকে সেই যি কঠোৰ বাস্তৱ, সেই কঠোৰ বাস্তৱ হয়তো কাইলৈ দিনটোৰ পৰা মানি ল'ব লাগিব যে জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিখিনি অৱদান, সেই অৱদানৰ মাজেৰে আমি তেওঁক জীয়াই ৰাখিব লাগিব। আমি দেখুৱাই গৈছোঁ, কোনোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে, কোনোৱে অসমৰ আদৰৰ গামোচাখন জুবিন গাৰ্গক প্ৰদান কৰিছে। শেষ মুহূৰ্তত জুবিন গাৰ্গ অন্তিম শয়নত থকা সময়ছোৱাত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কোনোৱে পুষ্পাঞ্জলি আগবঢ়াইছে, কোনোৱে গামোচা দিছে। আৰু আজি আচলতে সকলোৰে চকুত চকুলো, কাৰণ জুবিন গাৰ্গে অন্তিম শয়নত এইধৰণে আছে, যি কথা কোনেও মানি ল'ব নোৱাৰে, যি কথা কোনেও ভাবিবই নোৱাৰে। আৰু সেই যিটো ঘটনা, সেই ঘটনাৰ সকলোৱে তদন্ত বিচাৰিছে, উচিত তদন্ত বিচাৰিছে। উচিত তদন্ত পালেহে হয়তো জুবিন গাৰ্গৰ আত্মাই শান্তি পাব, সেই কথা কৈছে। বাইদেউ, জুবিন দাক বিদায় দিব নোৱাৰি, এইফালে চাব। দুখেৰে ক'ব লগা হৈছে, এই 10টা বজাতে আহিছিলোঁ, এতিয়াহে আহি পাইছোঁ। আৰু শেষবাৰৰ বাবে চালে? শেষবাৰৰ বাবে নিশ্চয় শেষবাৰৰ বাবে সকলোৱে জুবিন দাক এবাৰ ওচৰৰ পৰা চাইছে, আৰু ওচৰৰ পৰা চাই জুবিন দাক শেষবাৰৰ বাবে বিদায় দিছে। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। বিপুল দাস আছে, বিপুল দাসে দেখুৱাইছে। আমাৰ 4-5টাকৈ ইয়াত কেমেৰা আছে, আটাইকেইগৰাকী ভিডিঅ' জাৰ্ণালিষ্টে আমাৰ দৃশ্যাংশ দেখুৱাই গৈছে। এইখিনি মুহূৰ্ততো দৃশ্যাংশ দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ যি অন্তিম যাত্ৰা, সেই অন্তিম যাত্ৰাত সকলোৱে এবাৰ সহযাত্ৰী হ'বলৈ তেওঁলোকে আহিছে। জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা আঁতৰি গৈছে। এয়া হৈছে এক কঠোৰ বাস্তৱ, যি বাস্তৱ কোনেও মানি ল'ব পৰা নাই, কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস, এই পৰিহাস সকলোৱে মানিব লাগিব।
আমি পুনৰ কথা পাতিম। জুবিন দাক কোনেও বিদায় দিব বিচৰা নাই, কিন্তু যিহেতু বাস্তৱটো মানি ল'ব লাগিব। হয়, জুবিন দা অকল অসমীয়াৰ হিয়াৰামঠুৱে নহয়, অসমীয়া জাতিৰ প্ৰাণ। আজি বহুত দুখ লাগিছে এনেদৰে জুবিন দাক হেৰুৱাব লগা হোৱাত। আমি পাঠশালাৰ পৰা আহিছোঁ জুবিন দাক শেষ শ্ৰদ্ধা নিবেদন কৰাৰ বাবে। পাঠশালাৰ প্ৰতি জুবিন দাৰ যথেষ্ট আদৰ আছিল, হয়, পাঠশালাৰ লগত যথেষ্ট ওতঃপ্ৰোত সম্পৰ্ক আছিল। হয়, পাঠশালা ৰঙালী বিহুৰ 45 সংখ্যক বৰ্ষ যোৱা বছৰ অতিক্ৰম কৰিলে আৰু 45 বছৰৰ 35 বছৰে তেখেতে পাঠশালাত প্ৰগ্ৰেম কৰিছে আৰু পাঠশালাখন তেখেতে নিজৰ আপোন ঘৰ বুলি কৈছিলে। গতিকে তেখেতৰ এই অকাল মৃত্যু আমি সহিব পৰা নাই, বহুত দুখ লাগিছে। এনেকুৱা ব্যক্তি আমি কেতিয়াও নাপাম। হয়তো ভূপেন দা মৰাৰ পিছত তেওঁৰ স্থান পূৰণ কৰিছিল জুবিন গাৰ্গে, কিন্তু জুবিন গাৰ্গ মৰাৰ পিছত এই যে অসমত সংগীত জগতত তেনেকুৱা স্থান আৰু কোনেও দখল কৰিব নোৱাৰিব। নিশ্চয় নিশ্চয়, অসমৰ প্ৰতিটো চুকে কোণে জুবিন দাৰ যি সম্পৰ্ক, সেই সম্পৰ্কৰ কথা সকলোৱে জানে। অসমৰ একেবাৰে তলৰ খাপৰ মানুহৰ পৰা একেবাৰে উচ্চ খাপৰ মানুহলৈকে প্ৰতিগৰাকী মানুহৰ মনত জুবিন দাই স্থান পাইছিল, কাৰণ জুবিন দাই উচ্চ নিচ কেতিয়াও বিচাৰ কৰা নাছিল। প্ৰতিগৰাকী লোকৰ সৈতে জুবিন গাৰ্গৰ এক ঘনিষ্ঠতা আছিল, সম্পৰ্ক আছিল। সকলোৱে সকলোৰে লগত হাঁহি ফূৰ্তিৰে তেওঁ সময় কটাইছিল, সেই কথা সকলোৱে জানে। আৰু সেই আচলতে যি দৃশ্য, সেই দৃশ্য আমি দেখুৱাই গৈ আছোঁ প্ৰতিনিধি দৰ্শকসকলক। অতি কঠোৰ হৃদয়েৰে আমি এই দৃশ্য দেখুৱাবলগীয়া হৈছে। যথেষ্ট অনুৰাগী ওলাই আহিছে আৰু প্ৰতিগৰাকী অনুৰাগী এইখিনি মুহূৰ্তত ইয়াত তেওঁলোকে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা আঁতৰি যোৱা আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ যে বিভিন্ন অনুৰাগী, সেই অনুৰাগীসকলে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি একেবাৰে ওচৰৰ পৰা দৃশ্যাংশ দেখুৱাই গৈছোঁ। জুবিন গাৰ্গ অন্তিম শয়নত আছে আৰু অন্তিম শয়নত থকা অৱস্থাত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সকলো আঁতৰি যোৱা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া দৃশ্যাংশ প্ৰতিনিধি দৰ্শকসকলক দেখুৱাই গৈছোঁ। আমাৰ 4গৰাকীকৈ ভিডিঅ' জাৰ্ণালিষ্ট ইয়াত আছে, প্ৰত্যেকগৰাকী ভিডিঅ' জাৰ্ণালিষ্টে দৃশ্যাংশ দেখুৱাই গৈছে। এফালে সোমাইছে, আমি যদি চাওঁ মোৰ সোঁফালে যিসকল অনুৰাগী, সেই অনুৰাগীসকলে সোমাইছে আৰু বাওঁফালেৰে অনুৰাগীসকলে জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ইয়াৰ পৰা ওলাই গৈছে। কিছু বিসংগতিৰ কথা যিসকল লোক, সেই লোকসকলে যিসকল অনুৰাগী তেওঁলোকে উল্লেখ কৰিছে, যদিও আচলতে স্বাভাৱিক কথা যে যথেষ্ট লক্ষ লক্ষ যি অনুৰাগী, সেই অনুৰাগীৰ ভিৰ হৈছে। সেই অনুৰাগীসকলে আচলতে জুবিন দাক কেতিয়াও বিদায় দিব নোৱাৰে, কিন্তু আজি অশ্ৰুসিক্ত নয়নেৰে যি কঠোৰ বাস্তৱ, সেই কঠোৰ বাস্তৱ মানি বিদায় দিবলগীয়া হৈছে। আমি যদি চাওঁ যে অনামিকাৰ পৰা আৰম্ভ কৰা সেই যি যাত্ৰা ৰৈ ৰৈ বিনালেলৈকে প্ৰায় 38,000 গীত, তাৰে অধিকাংশ গীততে গীতৰ কথাই আছিল তেওঁৰ, আৰু সেই কথা তেওঁ নিজে লিখিছিল, নিজে সুৰ কৰিছিল, নিজে সকলো বাদ্যসংগত কৰিছিল। আমি যদি চাওঁ জুবিন গাৰ্গৰ যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহত দেখিবলৈ পাওঁ যে জুবিন গাৰ্গে বাদ্যসংগত প্ৰায় নিজেই কৰে কিছুমান অনুষ্ঠানত গৈ, আৰু সেই যিসমূহ দৃশ্য, সেই দৃশ্যসমূহ প্ৰতিগৰাকী লোকৰ হৃদয়ত আচলতে জীয়াই থাকিব। সেই দৃশ্যসমূহ, সেই কণ্ঠসমূহ প্ৰতিগৰাকী লোকৰ হৃদয়ত বাজি থাকিব। আৰু এই যিটো গীত বাজি আছে, মায়াবিনী, ৰাতিৰ বুকুত, এই গীতটোৱে সকলোৰে হৃদয়ত এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল। আমি যদি চাওঁ বলিউডত যি য়ালি শীৰ্ষক গীতটোৱে বলিউডত এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছিল। আৰু তাৰ সমান্তৰালভাৱে মায়াবিনী এই যিটো গীত, এই গীতটিয়ে সমগ্ৰ অসমবাসীৰ মনত ঠাচ বহুৱাবলৈ সক্ষম হৈছিল। সেই কেৱল যে এটা গীতেই তেনেধৰণৰ নহয়, বিভিন্ন গীত, হাজাৰ হাজাৰ গীত, যি 38,000 গীত, সেই 38,000 গীত তেখেতৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বাজি থাকিব আৰু চিৰদিন চিৰপ্ৰৱহমান হৈ থাকিব তেওঁৰ গীতসমূহ।